জুৰিয়াত চোৰাং চিকাৰীৰ দপদপনি উদ্ধাৰ কেইবাটাও বনৰীয়া দুষ্প্ৰাপ্য চৰাই এইবাৰ বন বিভাগে নহয় আৰক্ষীয়ে উদ্ধাৰ কৰিলে বনৰীয়া দুষ্প্ৰাপ্য চৰাই জুৰিয়া আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা উদ্ধাৰ কৰিলে কেইবাটাও বনৰীয়া দুষ্প্ৰাপ্য চৰাই চোৰাং চিকাৰীয়ে ফান্দ পাতি চিকাৰ কৰি থকা সময়ত জুৰিয়া আৰক্ষীক দেখি পলায়ন কৰে চোৰাং চিকাৰীয়ে আৰক্ষীয়ে চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম নহল যদিও ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে পিঞ্জিৰাত আবদ্ধ দুটা ডাউক চৰাই আৰু এটা কাম চৰাই পিছত বৃহস্পতিবাৰে জুৰিয়া আৰক্ষীয়ে লাওখোৱা বুঢ়া চাপৰিৰ বন বিভাগৰ এটি দলক চৰাই তিনিটা সমজাই দিয়ে বন বিভাগে লাওখোৱা বুঢ়া চাপৰিৰ অভয়াৰণ্যত মুকলি কৰি দিয়ে চৰাইকেইটাক মানে কি জুৰিয়া আৰক্ষী মহোদয়ে আমাক ইনফৰ্ম কৰাৰ পিছত আমি আহিলোঁ আহি পেলাই ইয়াতে থানাৰ পৰা আমি হেণ্ডঅভাৰ কৰিলোঁ কৰাৰ পিছত কিছুমান দুষ্প্ৰাপ্য মানুহ আছে মানে সেইবিলাক মানুহে চিকাৰ কৰিছে কৰি পেলাই মানে কি সিহঁতে পলায়ন কৰিবলৈ সক্ষম হৈছে আৰু চৰাইখিনি উদ্ধাৰ কৰিছে আমাৰ জুৰিয়া আৰক্ষী থানা কেইটা চৰাই পাইছে তিনিটা পাইছে কি চৰাই এইটো কাম চৰাই আৰু দুটা আছে এইটো এনেই আমি ডাক বুলি কওঁ আৰু ক'ৰ পৰা উদ্ধাৰ কৰিছে কিন্তু আমি গম নাপাওঁ আপোনালোক বন বিভাগৰ পৰা আমি চুতুৰবাৰ বিড অফিচৰ পৰা আহিছোঁ ৰূপহীহাটৰ পৰা আজমল হুছেইনৰ প্ৰতিবেদন এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি